গুড মৰ্নিং এভৰিৱান। আজি ৰাতিপুৱাই আমাৰ ঘৰত এটা বিৰাট ডাঙৰ আলহী আহিছে। তাইক বহিবা দিলোঁ। তাইক বোলে এথেন মই নেল পলিচ লগাই দিব লাগে। নেল পলিচটো তাইক লগাই দিলোঁ দুখন হাততে। তাৰপাছত তাই এথেন যাবা আছে। তাই নাযোৱা হৈছিল। বৰমাকে জোৰ কৰি লৈ গেল কিবা বুদ্ধি কৰি। তাৰপাছত আহা কাৰে পানী ঢালবা দিছোঁ। ইফালে আৰু হনুমান চালিচা পঢ়ি আছে আমাৰ টপতুই। তাইক হনুমান চালিচাখন মাতবা ময়ে শিকাইছোঁ, কিন্তু ভালকে মাতবা পাৰা হোৱা নাই এথেনক লগিন। মই কিবা জকৈছিলোঁ, মোক আৰু একদম চুলিত টানি মুলি খুন্দা দিলাক তাই। তাৰপাছত আৰু ফ্লিপকাৰ্টৰ কিবা এটা বস্তু আহিল। মই অৰ্ডাৰ কৰিছিলোঁ। বস্তু মানে চিলাই কৰা, এইবিলাক এমব্ৰইডাৰী কৰাৰ কাৰণে। মই ভাবছোঁ প্ৰথম কৰিম, গতিকে মাৰ কাৰণে কৰোঁ এখন ধুনীয়াকৈ। তাৰপাছত তাৰ মা বুলি দেখি কিনে আৰম্ভ কৰি দিওঁ আৰু এমব্ৰইডাৰী কৰা। তাৰপাছত মোৰ আধা কৰা হ'ল ইখন। এথেন মোক মায়ে চাহ দিছে। চাহখিনি খাই কিনে আৰু গোটেই সম্পূৰ্ণ কৰিলোঁ। এথেন আৰু মাক দেখাব যাওঁ ছাৰপ্ৰাইজ মাৰ কাৰণে। মায়ে বা কেনে ৰিয়েক্ট কৰে। তাৰপাছত মই সিখন আনি মাক দেখালোঁ। মাৰ বোলে বিৰাট ভাল লাগছে। মায়ে আৰু ওচৰত বৌ আছিল, বৌকো দেখালাক ভাল হৈছে বুলি কৈছে বৌও।